বেজনীৰ পানবাৰী বিজয়পুৰ গাঁৱত কৃত্ৰিম বান 10টা পৰিয়ালৰ ঘৰৰ চৌদিশে কেৱল পানী আৰু পানী। নেৰানেপেৰা বৰষুণৰ ফলত গাঁওখনৰ বিভিন্ন ঠাইত জমা হৈছে পানী। 10টা পৰিয়ালৰ ঘৰৰ চৌপাশ পানীয়ে আৱৰি ৰাখিছে। উপযুক্ত পানী নিষ্কাশনৰ অভাৱৰ বাবে দুৰ্ভোগ ভুগিছে পৰিয়ালকেইটাই। সামান্য এজাক বৰষুণৰ পিছতে পানীত বুৰ যায় গাঁওখনৰ বিভিন্ন অঞ্চল। প্ৰশাসনক শীঘ্ৰে অঞ্চলটো পৰিদৰ্শন কৰি ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ৰাইজে। এইটো পানবাৰী অঞ্চলৰ বিজয়পুৰ দহলা চাৰং বিজয়পুৰত ৰাতি যেটো সারা ৰাতি পানী পৰাৰ ফলত পুৰা গাঁওটো 10ৰ পৰা 12 ঘৰ পানীৰ তলত এইবিলাক আছে। মই এইটোৱে জনাও যে এই যিবিলাক পৰিয়ালটো পানীৰ ভিতৰত আছে এতিয়া সোনকালে এইটো ৰিলিভৰ ব্যৱস্থাটো কৰিব লাগে আৰু চৰকাৰৰ তৰফৰ পৰা কিবা এটা সোনকালে ব্যৱস্থা কৰিব মই এইটো আশা কৰিছোঁ। মোটামুটি চৰকাৰৰ পৰা কেনেকুৱা বৰষুণ পৰিছিলে বৰষুণ পৰা তাতে পানীটো লাহে লাহে বাঢ়ি ডাঙৰ হৈ গ'ল। খেতি মাৰি ঘৰ বাৰী গ'ল বেৰা চেৰা ভাঙি গ'ল। কোনোতো অহা নাই এতিয়া কোনো ব্যৱস্থা হোৱাই নাই। এইটো পানবাৰী অঞ্চলৰ বিজয়পুৰ দহলা চাৰং বিজয়পুৰত ৰাতি যেটো সারা ৰাতি পানী পৰাৰ ফলত পুৰা আসাম টক্স আপোচবিহীন অসম কণ্ঠ।